1980 চনত আজিৰ ভাৰতীয় জনতা পাৰ্টি আৰু তাৰ আগত 1951 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখে ভাৰতীয় জনসংঘৰ জৰিয়তে আমাৰ যে ৰাজনৈতিক যাত্ৰা এই ৰাজনৈতিক যাত্ৰা আমাৰ ৰাষ্ট্ৰীয়তাবাদৰ যাত্ৰা এই ৰাজনৈতিক যাত্ৰা ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে কৰা যাত্ৰা কোটি কোটি কাৰ্যকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টিৰ পতাকাৰ তলত ভাৰতবৰ্ষক এক বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিবৰ কাৰণে অসমক আজি প্ৰায় 70 লাখতকৈ ওপৰৰ কাৰ্যকৰ্তাই আজি অসমক ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিবৰ কাৰণে জাতি মাতি ভেটি সংকল্পৰে আমাৰ যি সংকল্প ভাৰতীয় জনতা পাৰ্টিৰ পতাকা তলত আমি একত্ৰিত হৈছোঁ 1951 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখৰ পৰা পৰৱৰ্তী পৰ্যায় 1980 চনৰ পৰা আমাৰ এই যাত্ৰা ৰাষ্ট্ৰীয়তাবাদৰ যাত্ৰা আমাৰ এই যাত্ৰা ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে কৰা যাত্ৰা অটল বিহাৰী বাজপেয়ীজীয়ে কৈছিল ভাৰতীয় জনতা পাৰ্টিৰ কাম ঈশ্বৰীয় কাম এই ঈশ্বৰীয় কাম কৰিবৰ কাৰণে আজি লাখ লাখ কাৰ্যকৰ্তাই নিজৰ জীৱন সমৰ্পিত কৰিছে ভাৰতীয় জনতা পাৰ্টি মানে ত্যাগৰ প্ৰতীক ভাৰতীয় জনতা পাৰ্টি মানে ত্যাগৰ এটা নাম অনাগত দিনতো এই ভাৰতীয় জনতা পাৰ্টিৰ পতাকাৰ তলত থাকি আমাৰ কোটি কোটি কাৰ্যকৰ্তাই দেশ জাতিৰ কাৰণে কাম কৰি যাব এই সংকল্প আমি পুনৰাই আজি 1980 চনত আজিৰ ভাৰতীয় জনতা পাৰ্টি আৰু তাৰ আগত 1951 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখে ভাৰতীয় জনসংঘৰ জৰিয়তে আমাৰ যে ৰাজনৈতিক যাত্ৰা এই ৰাজনৈতিক যাত্ৰা আমাৰ ৰাষ্ট্ৰীয়তাবাদৰ যাত্ৰা এই ৰাজনৈতিক যাত্ৰা ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে কৰা যাত্ৰা কোটি কোটি কাৰ্যকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টিৰ পতাকাৰ তলত ভাৰতবৰ্ষক এক বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিবৰ কাৰণে অসমক আজি প্ৰায় 70 লাখতকৈ ওপৰৰ কাৰ্যকৰ্তাই আজি অসমক ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিবৰ কাৰণে জাতি মাতি ভেটি সংকল্পৰে আমাৰ যি সংকল্প ভাৰতীয় জনতা পাৰ্টিৰ পতাকা তলত আমি একত্ৰিত হৈছোঁ 1951 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখৰ পৰা পৰৱৰ্তী পৰ্যায় 1980 চনৰ পৰা আমাৰ এই যাত্ৰা ৰাষ্ট্ৰীয়তাবাদৰ যাত্ৰা আমাৰ এই যাত্ৰা ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে কৰা যাত্ৰা অটল বিহাৰী বাজপেয়ীজীয়ে কৈছিল ভাৰতীয় জনতা পাৰ্টিৰ কাম ঈশ্বৰীয় কাম এই ঈশ্বৰীয় কাম কৰিবৰ কাৰণে আজি লাখ লাখ কাৰ্যকৰ্তাই নিজৰ জীৱন সমৰ্পিত কৰিছে ভাৰতীয় জনতা পাৰ্টি মানে ত্যাগৰ প্ৰতীক ভাৰতীয় জনতা পাৰ্টি মানে ত্যাগৰ এটা নাম অনাগত দিনতো এই ভাৰতীয় জনতা পাৰ্টিৰ পতাকাৰ তলত থাকি আমাৰ কোটি কোটি কাৰ্যকৰ্তাই দেশ জাতিৰ কাৰণে কাম কৰি যাব এই সংকল্প আমি পুনৰাই আজি 1980 চনত আজিৰ ভাৰতীয় জনতা পাৰ্টি আৰু তাৰ আগত 1951 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখে ভাৰতীয় জনসংঘৰ জৰিয়তে আমাৰ যে ৰাজনৈতিক যাত্ৰা এই ৰাজনৈতিক যাত্ৰা আমাৰ ৰাষ্ট্ৰীয়তাবাদৰ যাত্ৰা এই ৰাজনৈতিক যাত্ৰা ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে কৰা যাত্ৰা কোটি কোটি কাৰ্যকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টিৰ পতাকাৰ তলত ভাৰতবৰ্ষক এক বিকশিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিবৰ কাৰণে অসমক আজি প্ৰায় 70 লাখতকৈ ওপৰৰ কাৰ্যকৰ্তাই আজি অসমক ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিবৰ কাৰণে জাতি মাতি ভেটি সংকল্পৰে আমাৰ যি সংকল্প ভাৰতীয় জনতা পাৰ্টিৰ পতাকা তলত আমি একত্ৰিত হৈছোঁ 1951 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখৰ পৰা পৰৱৰ্তী পৰ্যায় 1980 চনৰ পৰা আমাৰ এই যাত্ৰা ৰাষ্ট্ৰীয়তাবাদৰ যাত্ৰা আমাৰ এই যাত্ৰা ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে কৰা যাত্ৰা অটল বিহাৰী বাজপেয়ীজীয়ে কৈছিল ভাৰতীয় জনতা পাৰ্টিৰ কাম ঈশ্বৰীয় কাম এই ঈশ্বৰীয় কাম কৰিবৰ কাৰণে আজি লাখ লাখ কাৰ্যকৰ্তাই নিজৰ জীৱন সমৰ্পিত কৰিছে ভাৰতীয় জনতা পাৰ্টি মানে ত্যাগৰ প্ৰতীক ভাৰতীয় জনতা পাৰ্টি মানে ত্যাগৰ এটা নাম অনাগত দিনতো এই ভাৰতীয় জনতা পাৰ্টিৰ পতাকাৰ তলত থাকি আমাৰ কোটি কোটি কাৰ্যকৰ্তাই দেশ জাতিৰ কাৰণে কাম কৰি যাব এই সংকল্প আমি পুনৰাই আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত